বৰ্তমান সময়ত বিশেষকৈ নৱপ্ৰজন্মৰ ল'ৰা-ছোৱালীসকলে ওজন হ্ৰাসৰ ক্ষেত্ৰত বহুত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়। ওজন বা চৰ্বিৰ বাবে বহু সময়ত নিজে নিজে বহুত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়। বিশেষকৈ আজিকালি বহু লোকে ওজন হ্ৰাস বা চৰ্বি কমাবলৈ ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰা দেখা যায়। সমান্তৰালভাৱে বহু খাদ্য খাবলৈও নিজে নিজে বন্ধ কৰি দিয়ে। উদাহৰণস্বৰূপে চেনি, আলু আদি খাবলৈ বন্ধ কৰি দিয়ে। বহুতে আকৌ ভাত খাবলৈও বন্ধ কৰি দিয়া পৰিলক্ষিত হয়। কিন্তু এয়া আচলতে উচিত নহয়। ডায়েটিচিয়ানৰ মতে আমাৰ শৰীৰৰ উচ্চতা ওজন অনুসৰি BMI ইণ্ডেক্স থাকে। এইটো আমাৰ শৰীৰৰ ওজন আমাৰ উচ্চতা অনুসৰি নিৰূপণ কৰে। ভাৰতীয় হিচাপত BMI সাধাৰণ মাত্ৰাটো 18.5 পৰা 24.9 থাকে। ভাত কিমানখিনি আমাৰ শৰীৰৰ বাবে প্ৰয়োজন? ভাতত কাৰ্বহাইড্ৰেট থাকে বাবে বহুতে ভাত খোৱাটো নিজে নিজে বন্ধ কৰি দিয়ে। ভাতৰ সলনি ৰুটি বা অন্য কিবা খোৱা দেখা যায়। কিন্তু এয়া উচিত নহয়। ভাতৰ পৰা হোৱা পুষ্টি শৰীৰৰ বাবে প্ৰয়োজন। কিন্তু ভাত খালেও কিমান পৰিমাণে খাইছে সেইটো গুৰুত্বপূৰ্ণ। ভাত সদায় কম পৰিমাণত ল'ব লাগে। তাৰ সলনি অন্য যিসমূহ খাদ্য যেনে দাইল, তৰকাৰী আদি আমি বেছিকৈ খাব লাগে। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত এয়া সম্পূৰ্ণ বিপৰীত দেখা যায়। ভাতৰ পৰিমাণ কমাই যদি অন্য খাদ্যৰ পৰিমাণ বঢ়াই দিওঁ, তেন্তে আমাৰ শৰীৰৰ BMI উচ্চতা আৰু ওজন হিচাপত ঠিকেই থাকে। কেনেবোৰ খাদ্য আমাৰ বাবে প্ৰয়োজন? 1. প্ৰটিনযুক্ত খাদ্য আমাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজন। কণী, মাছ, মাংস আদি খোৱাটো প্ৰয়োজন। 2. গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত খাদ্য শৰীৰৰ বাবে প্ৰয়োজন। ইয়াত কেলচিয়াম, ভিটামিন, আইৰণ প্ৰচুৰ পৰিমাণে থাকে। 3. শাক-পাচলি শৰীৰৰ বাবে খুবেই প্ৰয়োজন। 4. বতৰ অনুসৰি ফল-মূলো আমাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজন। খাদ্য খোৱা বন্ধ কৰাটো কিমান উচিত? ওজন বৃদ্ধি পাইছে বুলি বহু লোকে খাদ্য খোৱা বন্ধ কৰি দিয়া দেখা যায়। এয়া আচলতে উচিত নহয়। এনে কৰাৰ ফলত শৰীৰত প্ৰয়োজনীয় উপাদানসমূহ হ্ৰাসৰ ফলত ভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। সুস্থ হৈ থাকিবৰ বাবে কাৰ্বহাইড্ৰেটৰ পৰিমাণ কমাই অন্য যেনে প্ৰটিন, আইৰণ আদিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।